মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথি অৰ্থাৎ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ নং 11 বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনী 1ৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, বৈচিত্ৰ্য মানে কি? উত্তৰটোত তোমালোকে লিখিবা, মানুহৰ মাজত থকা জাতি, ধৰ্ম, ভাষা, খাদ্যাভ্যাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদিৰ ভিন্নতাক বৈচিত্ৰ্য বোলা হয়। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন খ, ঐক্য মানে কি? উত্তৰত লিখিবা, সমাজত যেতিয়া ভিন্ন ভিন্ন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগ হৈ থাকে তাকে ঐক্য বুলি কোৱা হয়। অৰ্থাৎ ভিন্নতা স্বত্বেও একেলগে শান্তিৰে মিলাপ্ৰীতিৰে পৰস্পৰক সন্মান জনাই থকা মানে হৈছে ঐক্য। পৰৱৰ্তী প্ৰশ্ন গ, বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? উত্তৰত লিখিবা তোমালোকে, যেতিয়া বিভিন্ন জাতি, ধৰ্ম, ভাষা আদিৰ মানুহে নিজৰ ভিন্নতা অটুট ৰাখি একে সমাজ বা ৰাষ্ট্ৰত একেলগে শান্তিপূৰ্ণভাৱে বাস কৰিলে তাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয় বা বোলা হয়। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 2, ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। উত্তৰ, ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ মুখ্য অৰ্থাৎ মূল কাৰকসমূহ হ'ল ক, ভৌগোলিক ভিন্নতা, খ, গোষ্ঠীগত ভিন্নতা, ধৰ্মীয় ভিন্নতা আৰু ভাষিক ভিন্নতা। পৰৱৰ্তী প্ৰশ্ন 3, ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰ, ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ হৈছে ক, উত্তৰে সুউচ্চ হিমালয়, দক্ষিণে সুবিশাল মহাসাগৰ, পূবে অধিক বৰষুণ হোৱা অঞ্চল, ঘ, পশ্চিমে বিশাল মৰুভূমি। এতিয়া অনুশীলনীটোৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়? উত্তৰ, ভাৰতত হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি সকলো ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে একেলগে বসবাস কৰে। সংবিধানে সকলো ধৰ্মক সমানে অধিকাৰ দিয়ে। সেইবাবে ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন খ, মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। উত্তৰ, মাঘ বিহু অসমত হয়, পোংগল তামিলনাডুত হয়। পৰৱৰ্তী প্ৰশ্ন গ, তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? উত্তৰত লিখিবা, মোৰ অঞ্চলটোত অসমীয়া, বাংলা, হিন্দী, মিচিং, বড়ো আদি কোৱা মানুহ থাকে। অৰ্থাৎ তোমালোকৰ নিজৰ অঞ্চলত কি কি ভাষা কোৱা মানুহ আছে সেই ভিত্তিত তোমালোকে এই আনচাৰটো লিখিবলৈ চেষ্টা কৰিবা। পৰৱৰ্তী প্ৰশ্ন 2, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? অৰ্থাৎ কি মিল দেখা যায়?
উত্তৰত লিখিবা উৎসৱ পাৰ্বণ যদিও অঞ্চলভেদে বিভিন্ন নামেৰে পালিত হয়, কিন্তু সিহঁতৰ উদ্দেশ্য, সময়, উদযাপন পদ্ধতি, উৎসৱৰ খাদ্য পানীয়ত মিল থাকে। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত বিভিন্ন ৰাজ্যত আদৃশ্যপূৰ্ণ উৎসৱ পালিত হয়। এতিয়া আমি পাঠৰ অতিৰিক্ত প্ৰশ্নসমূহ লৈছোঁ। প্ৰশ্ন 1, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক মিনি ইণ্ডিয়া বুলি কিয় কোৱা যায়, অৰ্থাৎ ক্ষুদ্ৰ ভাৰত বুলি কিয় কোৱা যায়? উত্তৰ, উত্তৰ পূৰ্বাঞ্চলত বহু জাতি উত্তৰ পূৰ্বাঞ্চলত বহু জাতি, ভাষা, সংস্কৃতি, খাদ্যাভাস, নৃত্য, গীত, শিল্প আদি আছে। সেই বৈচিত্ৰ্যই ভাৰতৰ সম্পূৰ্ণ বৈচিত্ৰ্যৰ প্ৰতিনিধিত্ব কৰে। সেইবাবে ইয়াক মিনি ইণ্ডিয়া বুলি অৰ্থাৎ ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয়। প্ৰশ্ন 2, যোগাযোগ ব্যৱস্থাই দেশৰ ঐক্যত কেনেকৈ সহায় কৰে? উত্তৰ, ইণ্টাৰনেট, ডাক আৰু ৰেল সেৱাই ভাৰতৰ বিভিন্ন অঞ্চলক সংযুক্ত কৰি ৰাখে, যাৰ ফলত মানুহে পৰস্পৰ বুজি ঐক্যবদ্ধভাৱে বসবাস কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্ন 3, উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? উত্তৰ, সুউচ্চ পৰ্বতমালা আৰু নদী, মৌচুমীৰ প্ৰভাৱত অধিক বৰষুণ, উৰ্বৰ কৃষিভূমি, বিভিন্ন জাতি-গোষ্ঠীৰ বসবাস, নিজস্ব ভাষা, গীত, নৃত্য আৰু খাদ্যৰ বৈচিত্ৰ্য, শিল্প, চাহ আৰু বস্ত্ৰশিল্পৰ বিকাশ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ সিমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।